কি এইটো অকল ছাগলী বুলি দিলেও ভুল হ'ব, ছাগলী অপমান হ'ব, ভগলা ছাগলী বুলি দিব অখিল গগৈ জিন্দাবাদ রূপজনী কর্মী দাদাগিরি নচলিব রূপজনী কর্মী দাদাগিরি নচলিব রূপজনী কর্মী হাই হাই রূপজনী কর্মী মুর্দাবাদ রূপজনী কর্মী মুর্দাবাদ অখিল গগৈ জিন্দাবাদ রূপজনী কর্মী মুর্দাবাদ রূপজনী কর্মী দাদা কৈছে একেঠাই নিন্দনীয় আৰু গৰিহণা যোগ্য শিৱসাগৰ বিধায়ক আজি বিধানসভাত আমি দেখিবলৈ পাইছো যে আমাৰ মৰিয়নিৰ যি ৰূপজ্যোতি কৰ্মী বিধায়ক ডাঙৰীয়া আছে তেখেতে যি অশালীন ব্যৱহাৰ আমাৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াক কৰা দেখা গ'ল। তাৰ বাবে আমি আজি শিৱসাগৰবাসী ৰাইজে আৰু আমাৰ শিৱসাগৰৰ ৰাইজৰ দলৰ সকলো কৰ্মীয়ে একেমুখে ধিক্কাৰ দিছো আৰু আগন্তুক দিনতে ভাৰসাম্যহীন যি ৰূপজ্যোতি কৰ্মী তেখেতক আমি শিৱসাগৰত নিষিদ্ধ বুলি আমি ঘোষণা কৰিছো। তেওঁ যদি ইয়ালৈ আহে আমি তেতিয়াহ'লে তেওঁৰ বাট পথ আমি মুকলি কৰি নিদিম। আমি তেখেতৰ নিচিনা এটা অসভ্য আৰু অভদ্ৰ ব্যৱহাৰ কৰা এজন মানুহ আমি দেখা নাই। তেওঁ এজন নপঢ়া নুশুনা অজ্ঞানী নিচিনা যি কাণ্ড কৰিলে আজি তাৰ বাবে আমি অধ্যক্ষ মহোদয় যি বিধানসভাৰ অধ্যক্ষ মহোদয় আছে তেখেতক আমি অনুৰোধ জনাইছো যে আগন্তুক যিবিলাক সেশন আছে বিধানসভাৰ যাতে তাৰ পৰা বহিষ্কাৰ কৰে। তাৰ বাবে ইয়াৰ পৰাই আমি শিৱসাগৰবাসী যি ৰাইজৰ দলৰ কৰ্মী সংগঠন আছো আমি ইয়াৰ পৰাই তেওঁক অনুৰোধ জনাইছো।